পঢ়াই দিয়া হ'ব তাৰ পিছত আমাৰ এটা ইম্পৰ্টেন্ট নিউজ হৈ পৰে প্ৰত্যেকজন এসপাৰেন্টৰ বাবে বা এজন নাগৰিক হিচাপে আমি জানাটো উচিত বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ চিফ জাস্টিস অফ ইন্ডিয়া ভাৰতৰ মুখ্য ন্যায়াধীশ বৰ্তমান কোন হ'ব জানেনে জাস্টিস বি.আৰ. গাৱাই তেখেতক মুখ্য ন্যায়াধীশ হিচাপে নিৰ্বাচিত কৰা হৈছে আগতে আমাৰ মুখ্য ন্যায়াধীশ কোন আছিল আগতে আছিল আমাৰ সঞ্জীৱ খান্না ঠিক আছে তো বৰ্তমান জাস্টিস বি.আৰ. গাৱাই তেখেত মুখ্য ন্যায়াধীশ হিচাপে এপইন্ট হ'ব আৰু তেখেত ভাৰতৰ 52তম মুখ্য ন্যায়াধীশ হয় অসমৰ মুখ্য ন্যায়াধীশ কোন আছিল অসমৰ পৰা এজন আছিল ৰঞ্জন গগৈ আই হোপ আপোনালোকৰ নামটো মনত আছে তো তেখেত 52তম আমাৰ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিব আৰু তেখেত বিলং অলসো এটো মনত ৰাখিব হি ইজ অলসো দা সেকেন্ড CGI বিলংগিং টু দা শিডিউল কাষ্ট কমিউনিটি আফটাৰ জাস্টিস কেজি বালাকৃষ্ণন তো 2010 চনত আমাৰ দেশৰ চিফ জাস্টিস অফ ইন্ডিয়া আছিল কেজি বালাকৃষ্ণন তেখেত আছিল SC কাষ্টৰ পৰা মানে প্ৰথমজন মুখ্য ন্যায়াধীশ এবাৰ যোনজন গৰাকী হ'ব বি.আৰ. গাৱাই তেখেত হ'ব SC কাষ্টৰ পৰা হোৱা সেকেন্ড গৰাকী মুখ্য ন্যায়াধীশ এটো মনত ৰাখিব তো একিতে যদি আমি এপইন্টমেন্টটো চাই লওঁ এপইন্টেড অফ CGI মানে আমাৰ দেশৰ মুখ্য ন্যায়াধীশক কেনেদৰে এপইন্ট কৰা হয় আমাৰ দেশৰ মুখ্য ন্যায়াধীশক কোনে এপইন্ট কৰে ফাৰ্স্ট এটো মনত ৰাখিব অকল দেশৰ মুখ্য ন্যায়াধীশে নহয় সুপ্ৰিম কোৰ্টৰ যিকোনো জাজ এপইন্টেড কোনে কৰে জানেনে আমাৰ দেশৰ ৰাষ্ট্ৰপতি যোনটো ভাৰতৰ সংবিধানৰ আৰ্টিকেল 124 সেকশন 2 আছে সেকশন 124 সাবসেকশন 2 তাত লিখা আছে 124 আৰ্টিকেলৰ দ্বিতীয় নং যোনটো অনুচ্ছেদ তাৰ মতে আমাৰ দেশৰ মুখ্য ন্যায়াধীশে হওক বা সুপ্ৰিম কোৰ্টৰ জাজক ৰাষ্ট্ৰপতি এপইন্ট কৰে আৰু as per the convention the senior most judge of the supreme court is designated as CGI মানে তো যিবিলাক জাজ আমাক প্ৰেসিডেন্টে এপইন্ট কৰে তাৰ ভিতৰত আটাইতকৈ সিনিয়ৰ মোষ্ট গৰাকী মুখ্য ন্যায়াধীশ হিচাপে মানে নিৰ্বাচিত কৰা হয় আমি যদি একিতে চাওঁ এজন পাৰসন সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে এপইন্ট হ'বলৈ কি হ'ব লাগিব আমি আগতেও ডিসকাস কৰিছো আকৌ এবাৰ কৈলো তেখেত ভাৰতৰ সিটিজেন হ'ব লাগিব ভাৰতৰ নাগৰিক হ'ব লাগিব ইয়াৰ উপৰি তেখেত he should have been a judge of high court or high courts in succession for 5 years তেখেত একজন মানে উচ্চ ন্যায়ালয় হাই কোর্ট মানে উচ্চ ন্যায়ালয় এজন আগতে জাজ হ'ব লাগিব বা বহুত কেইটা উচ্চ ন্যায়ালয় যদিও আছে একেৰাহেও তেওঁ 5 বছৰ মানে জাজ হৈ থাকিব লাগিব উচ্চ ন্যায়ালয়ৰ অৰ মানে বা হয় এটো নহলে এটো হ'ব ঠিক আছে সো এটো যদি নহয় সেকেন্ড অপশন তেওঁৰ ওচৰত কি থাকিব হি শুড হ্যাভ বিন এন এডভোকেট অফ এ হাই কোর্ট ফৰ 10 ইয়াৰ্স যদি জাজ নহয় তেখেত এডভোকেট হিচাপেও হাই কোৰ্টত থাকিব পাৰে কিন্তু 10 বছৰৰ কাৰণে থাকিব লাগিব যদি হেতুও নহয় তেনেহলে তেখেত হি শুড বি এ ডিস্টিংগুইশড জুৰিষ্ট ইন দা অপিনিয়ন অফ প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিৰ নজৰত তেখেত মানে এজন ডিস্টিংগুইশড জুৰিষ্ট হ'ব লাগিব ডিস্টিংগুইশড জাজ হ'ব লাগিব মানে ৰাষ্ট্ৰপতিৰ নজৰত এই তিনটা অপচনৰ ভিতৰত এটা তেখেতে স্যাটিসফাই কৰিলে সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে তেখেতক এপইন্ট কৰা হয় আপোনালোকে সকলোৱে এই বস্তুটো মনত ৰাখিব APSC সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিঅটোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ APSC সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅত মই লেকচাৰ দিম গুটেকেটা ভিডিঅত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট পাইছিলো 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলো ফাৰ্স্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰ উপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তাৰ উপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ উপৰি এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই
তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গোটেইখিনি আপুনি পাই যাব তাৰ উপৰি ইউপিএসসিত আগতে অহা সিসেটত যিখিনি প্ৰশ্ন আছে সেইখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গোটেইখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে এপিএছচিটোত ক্লিক কৰিব এপিএছচিত ক্লিক কৰি আপুনি সিসেটৰ কোৰ্চটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেণ্ট কৰিব খালি এই কোৰ্চটো আপুনি লৈ লওক সিসেটৰ কাৰণে একো টেনশ্যন ল'ব নালাগে মই আছোঁ মই সকলোকে সহায় কৰিম